মানিকপুৰৰ 4 নম্বৰ ভাণ্ডাৰত আইনত মৃতদেহ উদ্ধাৰ মৃতদেহটো বিজনেৰ সঞ্জীৱ সাহাৰ বুলি চিনাক্ত 3 দিন পূৰ্বে বেংকত বুলি ওলাই গৈছিল সঞ্জীৱ বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত 4 নম্বৰ ভাণ্ডাৰত আইনত উপঙি থকা অৱস্থাত ৰাতিপুৱাৰ ভাগত এটা মৃতদেহ উদ্ধাৰ হয় প্ৰথম অৱস্থাত মৃতদেহটো চিনাক্ত হোৱা নাছিল যদিও পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে চিনাক্ত কৰে মৃতদেহটো বিজনেৰ সঞ্জীৱ সাহা বুলি চিনাক্ত হয় সাহায্য 23 জুলাই তাৰিখে বেংকলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল যদিও তাৰ পিছৰে পৰা নিৰুদ্দেশ হৈ আছিল আজি 4 নম্বৰ ভাণ্ডাৰত মৃতদেহ উদ্ধাৰ হয় মৃতদেহটোত আঘাতৰ চিন দেখা গৈছে উক্ত স্থানত গেৰুকাবাৰী তহলদাৰী আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈছে ভাইটিৰ লগত কোনোবা যদি শত্ৰুতা থকা বুলি গম নাপাওঁ কিন্তু যেনেকৈ ডেড বডিটো পালোঁ কিবা সন্দেহ হৈ আছে আমাৰ মনত আজি 3 দিন ভাইটি কৈছে মোক বেংকত যোৱা বুলি তাৰপিছত 3বাৰ মোৰ লগত কথা হৈছে ফোনত তাৰপিছত আৰু চুইচ অফে আপোনালোকৰ লগত কিবা ঘৰুৱা কণ্ডল আছিল নেকি একো কাজিয়া একো নাই কোনো কাজিয়া নাই 3-4বাৰ ফোনো কৰিছে মোৰ লগত কথা হৈছে ভাইটিটোৰ নাম কি আৰু বয়সটো কিমান হ'ব সঞ্জীৱ সাহা বয়স 32 এতিয়া যে আপুনি চিনাক্ত কৰিলে আপোনাৰ ভাইটি হয় নাই 100% মোৰে ভাইটি হয় কেতিয়া নিৰুদ্দেশ হৈছিলে পৰহি যোৱা পৰহি 3টা বজাৰ পৰা 23 তাৰিখ